হেল্ল' ষ্টুডেণ্ট, মই অংকুৰদীপ গগৈ আৰু তোমালোক সকলোকে স্বাগতম জনাইছোঁ অংকুৰদীপ গগৈ ইউটিউব চেনেলটোলৈ। তো ইতিমধ্যে তোমালোকে জানা আমি MCQ টেষ্ট পাতি আছোঁ দেওবাৰে। গতিকে এইবাৰো আমি দেওবাৰে অনুষ্ঠিত কৰিব লৈছোঁ MCQ টেষ্ট। গতিকে যদি তোমালোকে ক্লাছ 9ত পঢ়ি আছা, ক্লাছ 10ত পঢ়ি আছা, ক্লাছ 11ত পঢ়ি আছা বা ক্লাছ 12ত পঢ়ি আছা, তেনেহ'লে এই MCQ টেষ্ট তোমালোকৰ কাৰণে। আৰু MCQ টেষ্টটো তোমালোকৰ ইংৰাজী বিষয়ৰ 4 নম্বৰটো লেচনৰ ওপৰত হ'ব। গতিকে তোমালোকে ভালদৰে চাবা আজি, ঠিক আছে, আৰু কাইলৈ এক্সামটো ভালকৈ দিবা। আৰু পৰীক্ষাটো তোমালোকে 9 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত দিব লাগিব, ঠিক আছে। আৰু 45 সময় থাকিব, 45 মিনিট তোমালোকে টাইম পাবা 25টা MCQ। গতিকে 25টা MCQ ভালদৰে তোমালোকে কৰিবা, ঘৰতে প্ৰেক্টিছ কৰিবা, তাৰপাছত আনচাৰটোহে দিবা, টিক মাৰ্ক দিবা, তাৰপাছত তোমালোকে ছাবমিট কৰিবা। আৰু পৰাপক্ষত এজন ছাত্ৰ বা ছাত্ৰীয়ে এবাৰে দিবৰ কাৰণে চেষ্টা কৰিবা। যদিহে ইণ্টাৰনেটৰ কিছু সমস্যা হৈছে তেতিয়া তোমালোকে দুবাৰ দিব পাৰা আমাক সুধি পিনি যে ছাৰ মই দুবাৰ এক্সামটো দিছোঁ বুলি। তো যিসকলে আচলতে এবাৰ এক্সাম দিয়ে তেওঁলোকৰহে মানে মই ৰিজাল্টত নামটোহে শ্ব' কৰিম এবাৰ, ঠিক আছে। গতিকে পৰাপক্ষত তোমালোকে এবাৰে দিবা। যদি কিবা অসুবিধা হৈছে, ইণ্টাৰনেটৰ ইছ্যু হয়, তেনেহ'লে তোমালোকে মোক আগতীয়াকৈ জনাব লাগিব। আৰু মই ভাবিছোঁ এইবাৰ কিছুমান নতুন নিয়ম আমি পৰীক্ষাটো দিম বুলি। গতিকে নতুন নিয়মৰ ভিডিঅ' আজি বা কাইলৈ তোমালোকে ৰাতিপুৱা পাই যাবা। নিশ্চয় তোমালোকে সেই ভিডিঅ'টো চাবা আৰু ভিডিঅ'টো চাই পিনি নিয়মখিনি পালন কৰিবা। আৰু নিয়মখিনি পালন যিসকলে কৰিবা তোমালোকৰহে আচলতে ফলাফলৰ ৰিজাল্ট পাবা, অৰ্থাৎ তোমালোকে ফলাফল লাভ কৰিবৰ কাৰণে সক্ষম হ'বা, ঠিক আছে। আৰু মনত ৰাখিবা যিসকলে 9টা বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত পৰীক্ষাটো দিবা তোমালোকৰহে ফলাফল আমি ঘোষণা কৰিম। আৰু আজি হৈছে 29 নৱেম্বৰ তাৰিখ। 29 নৱেম্বৰ তাৰিখে মই এই ভিডিঅ'টো বনাই আছোঁ 2025 চনৰ। আৰু 30 নৱেম্বৰ তাৰিখে আমি পৰীক্ষাটো অনুষ্ঠিত কৰিবৰ কাৰণে গৈ আছোঁ। বহুতে আচলতে ভিডিঅ'টো পাছত চায়, গতিকে পাছত চোৱাৰ পাছত বহুতে কয় যে পৰীক্ষাটো কাইলৈ হ'ব নেকি, আজি হ'ব নেকি। তো সেই কনফিউজনটো যাতে তোমালোকৰ নাথাকে সেইকাৰণে মই তাৰিখটো এড কৰি দিছোঁ। আৰু যিসকলে ইমান ডোখৰলৈকে মোৰ মাত শুনি আছা, এটা লাইক নিশ্চয় তোমালোকে কৰি দিবা বুলি মই আশা কৰিছোঁ। আৰু কমেণ্ট বক্সত তোমালোকৰ নিজৰ নামটোহে কমেণ্ট কৰি দিবা, ঠিক আছে। নিজৰ জিলাখনৰ নামটো কমেণ্ট কৰিবা, তোমালোকৰ নিজৰ নামটো নালাগে। ক'ৰ পৰা চাই আছা মই জানি পিনি ভাল লাগিব, গতিকে নিশ্চয় কমেণ্ট কৰিবা। আৰু MCQ টেষ্টটো যিসকলে এই ভিডিঅ'টো চাই আছা তোমালোকে দিবা, ঠিক আছে। আৰু যদি নাজানা যে কেনেকৈ দিব লাগে মোক তোমালোকে সুধিবা, ঠিক আছে। মই তোমালোকক জনাই দিম। আজি এটা ভিডিঅ' পাবা নিয়মৰ ওপৰত, তাতে জনাই দিয়া হ'ব যে কেনেকৈ পৰীক্ষাটো দিব লাগে, সেইটো চাবা, ঠিক আছে। তাতে সেইটোৰ জৰিয়তে মানে তোমালোকে জানি যাবা।